সঁচাকৈ আমি এই অঞ্চলত বসবাস বহু বছৰৰ পৰা কৰি আছোঁ, কিন্তু অতি পৰিতাপৰ বিষয় যে সঁচাকৈ আজি বহু বছৰ ধৰি আমি এই দলংখন আমি এই 9-10খন গাঁৱে মিলিজুলি আমি এই দলংখন বহু বছৰ পৰা ধৰি আমি নিৰ্মাণ কৰি আছোঁ। আমি আমাৰ চৰকাৰক, স্থানীয় চৰকাৰক, লগতে স্থানীয় MLA, স্থানীয় MP, স্থানীয় কৰ্তৃপক্ষৰ লগত আমি বহুতবাৰ কাকতি মিনতি এই ৰাস্তাৰ লগতে এই দলঙৰ কাৰণে আমি বহুত আপিল কৰিলোঁ, আমি দৰখাস্ত কৰিলোঁ, কিন্তু আজিলৈকে এই দলংটো নিৰ্মাণ নোহোৱাৰ কাৰণে, এই দলংটো নিদিয়াৰ কাৰণে আমি ৰাইজে কিন্তু বহুত দুখ প্ৰকাশ কৰিছোঁ। আমাৰ ইলেকশ্যন আহিলেই আমাৰ লগত ভোট খুজিবলৈ আহে, আমাৰ ৰাইজৰ ওচৰলৈ আহে, কিন্তু ভোট খোজাৰ পাছত সিহঁতে গাড়ীত বহাৰ পাছত কিন্তু আজিলৈকে সিহঁতে ঘূৰি ফুৰি নোচোৱাত আমি ৰাইজে কিন্তু এবাৰ প্ৰতিবদ্ধ হৈছোঁ। আমাৰ ইয়াত গোৰ্খা সমাজ, লগতে বড়ো সমাজ, কোচ ৰাজবংশী সমাজ, লগতে আহোম সমাজো ইয়াত আছে, কিন্তু এই সকলক যে আমাৰ চৰকাৰে কিহৰ কাৰণে আজিলৈকে কিন্তু এই চোৱা নাই, তাৰ কাৰণে আমি বহুত দুখিত। গতিকে এইবাৰ এই লোকসভা নিৰ্বাচন আহি আছে, এই লোকসভা নিৰ্বাচনৰ যদি আগে এই দলংখন যদি আমাৰ ৰাইজৰ কাৰণে সুবিধা কৰি নিদিয়ে, তেনেহ'লে কিন্তু আমি সিহঁতক আমি সাৱধান কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সাৱধান থাকক, যদি এই ইলেকশ্যনৰ আগত, এই লোকসভা ইলেকশ্যনৰ আগত যদি এই দলংখন যদি নিৰ্মাণ কৰি নিদিয়ে, তেনেহ'লে কিন্তু আমি ইয়াত কোনো ৰাজনৈতিক দল, কোনো নেতা, কোনো পাৰ্টি নেতাসকলক কিন্তু আমি ইয়াত এই গাঁৱত আহিবৰ কাৰণে আমি নিষেধ জনাওঁ আৰু সিহঁতক হুংকাৰ জনাইছোঁ আগন্তুক। কিন্তু আমি এই চৰকাৰক আমি আশাবাদীও আছোঁ, কিন্তু এই বছৰৰ আগে যদি এই দলংখনৰ নিৰ্মাণ হ'ব বুলি আমি আশা ৰাখিছোঁ।